বন্ধুসকল বলক আজি বনাও নহৰুৰ আচাৰ। নহৰুৰ আচাৰ খাই খুব বেছি ভাল লাগে। গৰমৰ দিনতো কথাই নাই, বিশেষকৈ হাই প্ৰেছাৰ থকা মানুহৰ কাৰণে খুব ভাল। এইটো ল' প্ৰেছাৰ থকা মানুহে বৰ বেছিকৈ নাখাব দেই, সকলোৱে জানে। ইয়াত কেইটামান কেঁচা জলকীয়া এনেকৈ টুকুৰা টুকুৰি কাটি লৈছোঁ আৰু আচাৰত মই এইকেইটা মছলাই ব্যৱহাৰ কৰোঁ, বেলেগ নকৰোঁ। আপোনালোকে সেইটো কথা মই আগতে কৈছোঁৱেই। এইকেইটা চফ, গোটা জিৰা, গোটা ধনিয়া আৰু সৰিয়হ। আপোনালোকে শুকান জলকীয়া দিব পাৰে ইয়াত। তাৰপিছতে মই অকণমান দিম বাৰু তাকোকৈ। তাৰপৰা এতিয়া এইখিনি গোটেইখিনি ধুনীয়াকৈ ভাজিম আৰু কেনেকৈ ভাজিম বলক ষ্টাৰ্ট কৰি দিওঁ বনাবলৈ। এতিয়া প্ৰথমতে গেছত কেৰাহীখন পাতি দিছোঁ আৰু একেবাৰে ল' ফ্লেমত দি লৈছোঁ। দি পেলাই এতিয়া গোটা মছলাখিনি অকণমান ভাজি লওঁ, কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। এইখিনি অকণমান লৰাই এতিয়া মছলাখিনি কাঢ়ি ল'লোঁ, অলপ ভাজা হৈ গ'ল। কমপ্লিট ভাজি পেলোৱা নাই, বেছি ভাজি পেলালে ইয়াত খাবলৈ বেয়া হ'ব, তিতা হ'ব। সেইকাৰণে অকণমান কেঁচা গোন্ধটো যোৱাকৈ ভাজি ল'লোঁ। তাৰপিছতে এতিয়া মই কেৰাহীটোতে দি দিছোঁ মিঠাতেল প্ৰথমতে মই সৰহকৈ নিদিওঁ, ভাজ খোৱাকৈ দিম মানে সেইখিনি নহৰুখিনি পিছত দিম। মই পিছত কেতিয়া দিম সেইটো আপোনালোকক দেখাম বাৰু। এতিয়া এইখিনি এনেকৈ গৰম হ'বলৈ দিম। এতিয়া তেলখিনি গৰম হৈ যোৱাৰ লগে লগে নহৰুখিনি তাতে দি দিছোঁ আৰু একদম নহৰুখিনি মানে কোমল ভাৱটো আহি যোৱালৈকে এনেকৈ লৰাই পূৰা ভাজি থাকিম। অকণমান ঘনে লৰাব যাতে তলত ৰঙা হৈ নাযায়। তাৰপিছতে আন্দাজমতে ইয়াতে দি দিছোঁ নিমখ। এতিয়া আকৌ দি দিছোঁ আন্দাজমতে হালধি। এতিয়া কাটি থোৱা কেঁচা জলকীয়াখিনি তাতে দি দিছোঁ আৰু লগতে চিলি ফ্লেক্স অকণমানো এনেকৈ দি দিছোঁ। কালাৰটো অকণমান ধুনীয়া লাগিবৰ কাৰণে মই কাশ্মীৰী ৰেড চিলি পাউডাৰ অকণমান দিছোঁ। এইটো অপশ্যনেল হ'লে আপোনালোকে দিবও পাৰে, নিদিবও পাৰে। তাৰপিছতে ইয়াতে মই এইখিনি যে মছলাখিনি যিখিনি ভাজি লৈছিলোঁ সেইখিনি মিক্সিত মাৰি পেলাই ইয়াতে দি দিলোঁ। তাৰপাছতে গোটেই নহৰুখিনি আৰু একেলগে মিলাই অকণমান সময় প্ৰায় 5 মিনিটমান সময় ভাজিলোঁ। তাৰপাছতে গেছটো অফ কৰি দিলোঁ। দি পেলাই এনেকৈ মাটিৰ মলাচুৰ এটাত মই নহৰুখিনি এনেকৈ উলিয়াই লৈছোঁ। যিকোনো আচাৰে মই এনেকৈ আচলতে কৰোঁ, মানে কি হয় এনেকৈ মলাচুৰটো যদি উলিয়াই পেলাই ঠাণ্ডা হ'বলৈ দিয়ে তেতিয়াহ'লে আচাৰৰ টেষ্টটো বেছি ধুনীয়া হয়। শেষত ইয়াত মই অকণমান কালজিৰা দি দিছোঁ। নহৰু আচাৰ যদি বনাই শেষত এনেকৈ কেইটামান গোটা চফ দি দিবচোন। প্ৰথমতে মই মছলা ভাজোঁতে চফ দিছোঁ, এইখিনি হ'লেও গোটা চফ কেইটামান দি চাবচোন, বেছি টেষ্টি লাগে খাই। তাৰপিছতে আন্দাজমতে মই দি দিলোঁ ভিনেগাৰ। তাৰপিছতে ধুনীয়াকৈ গোটেইখিনি লৰাই মিলাই থৈ দিম। তাৰপাছতে মই আচাৰখিনি ৰেডি হৈ গ'ল, মানে চেঁচা হৈ যেতিয়া গ'ল তেতিয়া মই এনেকৈ চিচাৰ বৈয়ামটোলৈ ভৰাই পেলালোঁ আৰু ভৰাই পেলাই এনেকৈ থৈ দিম দেই, মাজে মাজে ৰ'দত দি থাকিম। আপোনালোকে কোনে এনেকৈ নহৰু আচাৰ বনাই বাৰু এবাৰ জনাবচোন। আৰু যদি এনেকৈ বনাই খাইছে নহয় এনেকুৱা ধৰণে এবাৰ হ'লে বনাই খাই চাব দেই।